জয়গুৰু শংকৰ সৰ্বে গুণাকৰ যাকে নাহিকো পাম তোৰ হৰি চৰণৰ ৰেণু শতকোটি বাৰেক কৰোঁ প্ৰণাম। আমাৰ 50 বছৰৰ পিছত এইবাৰ যোৰহাটত হৈছে এয়া শংকৰ সংঘ মিটিং। আমি এয়া যোৰহাটৰ মই অৱশ্যে থাকোঁ গুৱাহাটীত, যোৰহাট আহিছিলোঁ মাৰ ঘৰৰ মূৰবন্ধা এয়ালতলী পথাৰত। এয়া সকলোখিনি যা যোগাৰ চলি আছে। এয়া আমি বৰ্তমান আছোঁ এয়া নামঘৰ ভাগত। সঁচাই বহুত মনোমোহা পৰিৱেশ, মানে আহিলে বহুত ভাল লাগে, কিন্তু মিটিঙলৈ থাকিব নোৱাৰিম, সেইকাৰণে আগতীয়াকৈ আহিলোঁ। আৰু বাপ বান্ধৱসকল ইয়াতে আছে, আপোনালোকে ইয়াৰ পৰিৱেশটো অলপ চাওকচোন, বহুত ভাল লাগে। ৰাতিটো মানে ক'ৰবাত কয়, কিন্তু দিনটো খোজকাঢ়ি আহি পদব্ৰজে তেওঁ আহি লখিমপুৰৰ পৰা মৌবন্ধা এৰালতলী পথাৰত থিয় হৈছেহি। তেখেতৰ মুখে দুএষাৰ শুনকচোন আপোনালোকে। কি ক'ব তাকেইতো, মানে তেখেতৰ অপাৰ গুৰুজনাৰ ধৰ্ম প্ৰচাৰ সেইটো, আৰু আমি নিজেও ভকত হ'বলৈ শিকি আছোঁ। আৰু আমি ভকতৰ সময়ত থাকি বৰ ভাল পাওঁ। ভকতেই মানে প্ৰভু ভগৱন্তৰ হৃদয় বুলি কৈছে, আৰু প্ৰভু ভগৱন্তও বাংময় ৰূপত ভকতৰ লগতে থাকে, আৰু ভকতক সেৱা কৰা মানে হ'ল প্ৰভু ভগৱন্তক সেৱা কৰা। গতিকে ওপৰত আমি ইয়াতে আমাৰ যিমান ভাগৱত ব্যাখ্যাকাৰ ধৰক আমাৰ মূলৰ পদাধিকাৰক মুখ্য কৰি সকলো আমাৰ ভকত ইয়াতে জমা হ'ব, আৰু সকলো ভকতৰ চৰণৰ পদক আমি লৈ জীৱন নিজকে ধন্য কৰিম বুলি ইয়াত আহি উপস্থিত হৈছে। আমাৰ বেলেগ কামনা নাই। আপোনালোকেতো সকলোৱে দেখিছেই, বেলেগ বেলেগ চেনেলত বা নিউজত দেখিছেই তেখেত অহা। আজি তেখেতৰ সন্মুখত পাই সঁচাকৈ বহুত ভাল লাগিছে। ময়ো আহিলোঁ, আহি চালোঁহি। ঠিক আছে। বৰ্তমান আমি আছোঁ দেখিছেনে, এয়া মানে য'ত 200টা শিবিৰ আছে, আৰু অতিথিসকল আহি পেলাই এই শিবিৰতে থাকিবহি। ঘৰফলীয়া গাঁৱত তেনেকৈ 200খন প্ৰাথমিকৰ পৰা 200টা শিবিৰ বনাইছে, আৰু ভক্তসকল থাকিবৰ বাবে। আপোনালোকে মানে এনেকৈ চাই গ'লে আপোনালোকৰ আমনি লাগি যাবগৈ, ইমান এটা ডাঙৰ এলেকাটো। আৰু ইয়াত 10,000 মানুহে একেলগতে ভাত খাব পাৰিব, আৰু 300টা ৰান্ধনি ঘৰ আছে। জেগাখিনি এটা বহুত ধুনীয়া মনোৰম পৰিৱেশ হৈছে। আচলতে বহুত ভাল লাগিছে আহি ইয়াত। এতিয়া ৰাতি হ'ল, ৰাতিৰ কাৰণে ইমান ধৰিব নোৱাৰি, কিন্তু দিনত আহিবলৈ নাপালোঁ, ভাগ্য বেয়া আমাৰ। কিন্তু বিৰাটেই ভাল লাগিছে। চাওকচোন আপোনালোকে, তাৰ পৰা এনেকৈ পূৰা 200টা শিবিৰ আছে ইয়াত।